নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি জনতাই শীঘ্ৰেই পাব বিনামূলীয়া বিদ্যুৎ। চৰকাৰে আনি আছে এখন অভিলাষী আঁচনি। বিজুলী বিল শূন্য কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনিছে বিশেষ আঁচনিখন আৰু সূৰ্যগৃহ আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। সূৰ্যগৃহ আঁচনিৰ জৰিয়তে ঘৰৰ ছাদত লগোৱা হ'ব ছ'লাৰ পেনেল আৰু আৰম্ভণিতে 1 কোটি জনতাক দিয়া হ'ব ছ'লাৰ পেনেল আৰু চৰকাৰৰ তৰফৰ পৰা এই 1 কোটি জনতাক সহায় কৰা হ'ব। ইয়াৰ জৰিয়তে বিদ্যুতৰ বিল শূন্য হ'ব আৰু 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পৰিয়ালসমূহে। বাকী থকা বিদ্যুৎ তেওঁলোকে বিক্ৰীও কৰিব পাৰিব আৰু কিদৰে কৰিব আবেদন, কেনেকৈ লাভ কৰিব আপুনি ছ'লাৰ পেনেল, আহক সবিশেষ জানি লওঁ। ইয়াৰ বাবে লাগিব আপোনাক কেইবাটা নথিপত্ৰ। প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব। ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীটোৰ নাম আৰু কোম্পানীৰ নাম দিয়াৰ পিছতেই আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আৰু ইয়াৰ পিছত দিব লাগিব আপোনাৰ বৈধ এটা মোবাইল নম্বৰ। মোবাইল নম্বৰৰ লগতে আপুনি দিব লাগিব ইমেইলো আৰু এইখিনি কাম কৰাৰ পিছত আহিব দ্বিতীয় পৰ্যায় আৰু কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ আৰু এইখিনি কৰাৰ পিছতে আহিব তৃতীয় পৰ্যায়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট। এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক আৰু এইখিনি সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুতৰ ছাবচিডি আৰু এই কাম সম্পূৰ্ণ কৰাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী। বন্ধ হ'ব ৰাজ্যৰ 3টাকৈ বিভাগ। এমপ্লয়মেণ্ট এক্সচেঞ্জ, IWT আৰু DTO বিভাগ বন্ধ হ'ব। এই অফিচবোৰৰ এতিয়া দৰকাৰ নাই বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিজিটেলাইজ কৰা হৈছে এই আটাইকেইটা বিভাগৰ কাম কাজ আৰু এতিয়াৰে পৰা প্ৰশিক্ষণ কেন্দ্ৰসমূহে প্ৰদান কৰিব ড্ৰাইভিং লাইচেন্স। অহা বছৰলৈ DTO বিভাগো বন্ধ কৰা যাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু তাৰ পৰিৱৰ্তে কৰ্মচাৰীৰ অভাৱ থকা বিভাগত নতুনকৈ নিযুক্তি দিয়া হ'ব। এতিয়াও প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ আছে বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বন্ধ হ'ব ৰাজ্যৰ 3টাকৈ বিভাগ। এমপ্লয়মেণ্ট এক্সচেঞ্জ, IWT আৰু DTO বিভাগ বন্ধ কৰা হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? আপোনাৰ বাবে আহিছে সোণালী সুযোগ। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। 2 কোটি ঘৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে অনুমোদন আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰো ঘৰ দিব চৰকাৰে। সমষ্টিয়ে হাজাৰ হাজাৰ হিতাধিকাৰীক বিতৰণ কৰিব ঘৰ আৰু ঘৰ লাভ কৰিবলৈ আপোনাৰ হাতত থাকিব লাগিব যাৱতীয় প্ৰমাণ পত্ৰ আৰু শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আপুনি পূৰণ কৰিব লাগিব প্ৰপত্ৰ আৰু প্ৰপত্ৰ পূৰণৰ পিছতেই তালিকাত আহিব আপোনাৰ নাম আৰু হিতাধিকাৰীৰ তালিকাত নাম আহিলে আপোনাৰ একাউণ্টত সোমাব ধন আৰু এটা ঘৰৰ নামত একাউণ্টত সোমাব 1,30,000কৈ টকা। আৰু আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? তেনেহ'লে আপোনাৰ বাবে এক সোণালী সুযোগ আহি পৰিছে আৰু তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। 29 ফেব্ৰুৱাৰী ডেডলাইন। 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড 3rd আৰু 4th পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ।